ধাৰাপুৰত বিনামূলীয়া বিহু নাচ কৰ্মশালাৰ সামৰণি। ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত 25 মাৰ্চৰ পৰা আজিলৈ বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ অনুষ্ঠিত হয় এক বিহু নাচৰ আখৰা। এই বিহু নাচৰ কৰ্মশালাত 5 বছৰৰ বয়সৰ ওপৰৰ মুঠ প্ৰায় 400 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে বিহু নাচ কৰ্মশালাৰ আয়োজক কল্যাণী ঠাকুৰীয়াৰ একক প্ৰচেষ্টাত অনুষ্ঠিত বিনামূলীয়া বিহু নাচ কৰ্মশালাত প্ৰসিদ্ধ বিহু সম্ৰাট শৈলেন গগৈ আৰু 2021 বৰ্ষৰ বিহু সম্ৰাজ্ঞী মৌচুমী বৰাই প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণত বিহু নাচ, ঢোল, পেঁপা, গগনা, সুতুলি আৰু টকা বিষয়ত প্ৰশিক্ষণো প্ৰদান কৰে। আজি ধাৰাপুৰ স্কুল খেলপথাৰত অনুষ্ঠিত বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ বিহু সম্ৰাট খগেন গগৈ। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিহু সম্ৰাট খগেন গগৈয়ে ভাষণ প্ৰসংগত কয় যে একাগ্ৰতা থাকিলে সকলো কামেই সম্ভৱ হয়। অসমীয়া জাতিৰ স্বাভিমান বিহুগীত আৰু বিহু নাচে ইতিমধ্যে বিশ্বজয় কৰিবলৈ সক্ষম হৈছে। বিহু আমাৰ হিয়াৰ বিহুগীতত ধৰ্মীয় শব্দ প্ৰয়োগ কৰিব নালাগে। বিহুত কোনো ধৰ্মীয় ভেদাভেদ থাকিব নালাগে। বিহু হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, শিখ আদি সকলো ধৰ্মৰ নাগৰিকৰ অতি আপোন। অসমীয়া জাতিসত্তাৰ চহকী গৌৰৱ বিহুক আমি জীয়াই ৰাখিব লাগিব। আনহাতে বিহু সম্ৰাজ্ঞী মৌচুমী বৰাই ভাষণ প্ৰসংগত বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সামৰণি অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ বিহু সম্ৰাট খগেন গগৈ, বিহু সম্ৰাট শৈলেন গগৈ, বিহু সম্ৰাজ্ঞী মৌচুমী বৰা, লোকশিল্পী দীপজ্যোতি হাজৰিকা, অঞ্জুমণি গগৈ, নবীন গগৈ। ইয়াতে যিটো কল্যাণী ঠাকুৰীয়াই কৰ্মশালা কৰিছে খুব শলাগ ল'বলগীয়া আৰু তেখেতৰ উন্নতি কামনা কৰিলোঁ। যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিলে তেওঁলোকে বহুত শিকিলে আৰু তেওঁ ইমান ভাল এগৰাকী প্ৰশিক্ষাৰ্থী লৈ পেলাই ইয়াতে শিক্ষা দান কৰিলে কণ ছাত্ৰ ছাত্ৰীসকলক আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আমি বহুত ভাল পাইছোঁ আহি পেলাই। সেইখিনি খুব ধুনীয়া আৰু তেখেতে বহুত কষ্ট কৰিছে। আকৌ যাতে এনেকৈ তেওঁ চলাই নিব পাৰে বছৰে বছৰে এই কৰ্মশালাখন, তাৰে কামনা কৰিছোঁ। গতিকে সংস্কৃতিপ্ৰেমী সংগীতা দৰৱধৰে আঁত ধৰা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে ঢোল, পেঁপা, গগনা বজোৱাৰ লগতে বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলো ৰাইজকে আপ্লুত কৰে। উল্লেখনীয় যে ধাৰাপুৰ নিবাসী তথা গোপালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী সংগীত শিল্পী কল্যাণী ঠাকুৰীয়াৰ একক প্ৰচেষ্টাত বিগত প্ৰায় 5 বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে উক্ত বিহু নাচৰ বিনামূলীয়া আখৰা। সামৰণি অনুষ্ঠানত প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকি কৰ্মশালাৰ নান্দনিক
দেখিলে আহু বলি দেখিলে আহু বলি তোমার নামনি হাতের এ জান তুলিয়ায় আমাকু এখনি দিয়ারি চপি যুবন ভুলিয়াছে বৃন্দাবন বিহু নাচি শিকিব পাৰিলো যোজনা শিকিব পাৰিলো যোজনা আমি শিকিব পাৰিলো বহুত কিবা কিবি শিকিব পাৰিলো কল্যাণী মেমক মই বহুত ধন্যবাদ দিছো আৰু মৌচুমী মেমকো বহুত ধন্যবাদ দিছো আৰু আমাৰ ছাৰকতো বহুত ধন্যবাদ দিছো কল্যাণী মেমে বহুত ভাল ডান্স শিকায় আৰু কল্যাণী মেম বহুত ভাল লাগে মৌচুমী মেম আৰু কল্যাণী মেম বহুত ভাল হয় মৌচুমী মেমে বহুত ভাল ডান্স শিকায় থেংক ইউ নমস্কাৰ মোৰ নাম কাদম্বৰী অধিকাৰী কল্যাণী মেমে যিটো 5 বছৰৰ পৰা ৱৰ্কশ্বপটো কৰি আছে বহুতে ভাল লাগিছে মই জোৰা নাম শিকিব পাইছো যোজনা শিকিব পাৰিছো পদচলনা আৰু মুদ্ৰা শিকিছো বহুতে ভাল লাগিছে আৰু মেমক বহুত ধন্যবাদ জনাইছো মোক বহুত ভাল লাগছে আহি মই ডান্স কৰিছো আৰু ক্ৰিকেট পাইছো আহি নেক্সট বছৰ আহিবা তোমাৰ নাম কি নামটো কৈ দিয়া মাই নেম ইজ প্রাচী রায় ক'ত থাকা স্কুল ইউকেজিবি কৰ্মশালাত আহি বহুত ভাল লাগিছে পুৰত আহি মোৰ বহুত ভাল লাগিছে ফটো ডান্স কৰিছো মোৰ বহুত ভাল লাগিছে সো থ্যাংক ইউ